নাজিৰাৰ MC ক্লাবত অগপৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা ভোটকেন্দ্ৰ সমিতিৰ সমাৰোহ নাজিৰাত অগপৰ সাংগঠনিক তৎপৰতা বৃদ্ধি পোৱা দেখা গৈছে। আজি নাজিৰাৰ MC ক্লাবত অগপৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা তথা আঞ্চলিকতাবাদক পুনৰ উত্থানৰ চেষ্টা অসম গণ পৰিষদৰ তপন গগৈৰ প্ৰচাৰ অগপ নেতাকৰ্মী পূৰ্বৰ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰতিভ হাজৰিকাৰ লগতে ডেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন ভৰালীকে ধৰি কেইবাজনো অগপৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিত থকা আজিৰ সভাত কেইবা শতাধিক কংগ্ৰেছ দলৰ সদস্যই এই সভাত অগপত যোগদান কৰে বুলি ব্যক্ত কৰে অগপৰ বিষয়ববীয়াই। আজি অগপৰ এই সভাত তপন গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ আঁৰতে অনাগত দিনত অগপৰ প্ৰাসংগিকতা বৃদ্ধিৰ লক্ষ্য প্ৰতিফলিত হৈছে। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট অসম ৰিপৰ্ট। ভোট কেন্দ্ৰ সমিতিৰ সভা ভোট কেন্দ্ৰৰ পৰা প্ৰতিনিধিসকল আহি ইয়াত উপস্থিত হৈছে আৰু তেখেতসকলক আমি ভৱিষ্যতে কি কৰিব লাগিব এই নিৰ্বাচনত অহা 19 তাৰিখে হ'বলগীয়া নিৰ্বাচনত তেখেতসকলক কি কৰিব লাগিব আমি কেনেকৈ কৰিব লাগিব এই কথাটো আমি অৱগত কৰিবৰ কাৰণে সমবেত কৰোৱাইছোঁ আৰু পৰস্পৰৰ লগত চিনাকি হোৱাৰ এটা প্ৰয়াস কৰিছোঁ। যোগদান কৰিবলৈ আহিছে কিছু লোক প্ৰায় 300-400মান মানুহে আজি যোগদান কৰে। এপ্ৰিলত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু যোৰহাট 14 নং যোৰহাট লোকসভা সমষ্টি তপন গগৈ ডাঙৰীয়াই আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী হিচাপে ইয়াত প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু তাৰ কাৰণে এই নিৰ্বাচনৰ ভোটাৰসকলক আৰু এই নিৰ্বাচনত আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থীক জয়যুক্ত কৰোৱাৰ কাৰণে আমাৰ কৰ্মীবিলাকে ইতিমধ্যে নিজৰ জেগাত চবে কামে কাজে লাগিছে। এতিয়া সেইকাৰণে আজি যিখন সভা নাজিৰাত হৈছে এখন অতি গুৰুত্বপূৰ্ণ সভা। আমাৰ গোটেই ভোটাৰসকলক আমি যেহেতু পথে পথে যিহেতু সাজু কৰাইছোঁ
সেইকাৰণে বোধ সন্মিলন বুলি কোৱা হৈছে আৰু বোধতেই যিহেতু নিৰ্বাচনী যুদ্ধ হ'ব সেইকাৰণে আমি ভোটাৰসকলক তাতেই মানে সাজু কৰাই পেলাই এই নিৰ্বাচনত অংশগ্ৰহণ কৰাম হয় ইয়াত আজি এখন সভাতে প্ৰায় 500মান কংগ্ৰেছৰ আৰু বেলেগ বেলেগ জেগাৰ পৰা অহা মানুহে আজি আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিব